প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকল এইবাৰ চৰকাৰে ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে এতিয়া কিন্তু সেইসকলৰ ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰে ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে আজিয়ে চৰকাৰে ঘৰৰ নতুন লিষ্টটো চেক কৰি লওক যে আপোনালোকৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই আৰু আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ লিষ্টবিলাক আৰু এমাউণ্টটো চেক কৰক যে কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা লিষ্টটো চাব আৰু আপোনালোকৰ পইচা সোমাইছে নে সোমোৱা নাই একাউণ্টত কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে এবাউট এছ, 2 নম্বৰত চাব দিয়া আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ ওচৰত এইটো পেজ আহি যাব। ইয়াত চাব, ইয়াত ABCDৰ অপশ্যন দিয়া আছে। ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো Fৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। তলত চাব দিয়া আছে অল ষ্টেট, আপোনালোকে ষ্টেটত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট ইয়াত আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত ব্লকৰ নাম আসবে, ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ব্লকৰ নামটো চিলেক্ট কৰাৰ পিছত এতিয়া অলপমান তলত আহি যাব লাগিব। ইয়াত চাব, ইয়াত দুটা ফিল্টাৰ দিয়া আছে 1 আৰু 2। এতিয়া আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব, তলত আহি যাব। ইয়াত চাব দিয়া আছে FTO চেণ্ড টু বেংকৰ, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে কোনটো কিস্তি লাভ কৰা নাই আপোনালোকে ইয়াত এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব যে মই সেইটো কিস্তি লাভ কৰা নাই এতিয়ালৈকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত কেপচা আহি যাব। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই চাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ FTO নম্বৰ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ FTO নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে কেনেকৈ আপোনালোকে আপোনাৰ FTO নম্বৰ চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আপোনাৰ পঞ্চায়ত নাম আহি যাব, গাঁৱৰ নাম আহি যাব, আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, এইফালত আপোনাৰ নাম আহি যাব, এইফালত আপোনাৰ বেংক একাউণ্টৰ বা বেংকৰ নামটো আহি যাব, আপোনাৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই এইফালত এমাউণ্টটো শ্ব' কৰিব এনেকুৱাকৈ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক আৰু এমাউণ্টটো এনেকুৱাকৈ আপোনালোকে চেক কৰক যে আপোনাৰ একাউণ্টত পইচা